হেল্ল' সকলোৱে নমস্কাৰ ল'ব। আজিৰ এইটো ভিডিঅ'ৰ যোগেৰে মই অসম চৰকাৰৰ অধীনৰ যিসকল কৰ্মচাৰী আছে সেই কৰ্মচাৰীসকলৰ কাৰণে এটা সুবিধা যাক কোৱা হয় MSEPS বুলি, সেই MSEPS সুবিধাটোৰ বিষয়ে আলোচনা কৰিম আৰু এইটো সুবিধা কেনেদৰে পোৱা যায় আৰু কোনবিলাক কৰ্মচাৰীয়ে এইটো সুবিধা লাভ কৰে। এইটো ভিডিঅ' শেষলৈকে চালে আপোনালোকে এইখিনি কথা ধুনীয়াকৈ বুজিব পাৰিব। আপোনালোকে ইতিমধ্যে হয়তো বহুতে জানে এইখিনি কথা, তথাপিও আজি অলপমান ৰিভিজন কৰাৰ নিচিনাকৈ অলপ ক্লিয়াৰ কৰাৰ কাৰণে চেষ্টা কৰিম। এতিয়া কথা হ'ল, যিসকল কৰ্মচাৰীয়ে কেইবাবছৰ ধৰি নিয়মীয়া পদোন্নতি বা প্ৰমোশ্যন লাভ নকৰে, যাতে সেইসকল কৰ্মচাৰীৰ কোনো আৰ্থিক ক্ষতি নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি চৰকাৰে এগৰাকী কৰ্মচাৰীৰ মুঠ চাকৰি কালত সৰ্বাধিক 3বাৰ MSEPS সুবিধাটো প্ৰদান কৰে। MSEPS হৈছে মডিফাইড এচিয়ৰ্ড কেৰিয়াৰ প্ৰগ্ৰেছন স্কিম। যেতিয়া কোনো এগৰাকী কৰ্মচাৰীয়ে বছৰ বছৰ ধৰি পদোন্নতি লাভ নকৰে, তেতিয়া তেওঁৰ যিটো দৰমহাৰ বৃদ্ধি সেইটো স্থবিৰ হৈ পৰে, এটা নিৰ্দিষ্ট হাৰতে চলি থাকে, বেছি জাম্প কৰিব নোৱাৰে। তেনেস্থলত এগৰাকী কৰ্মচাৰীক 10 বছৰ কমপ্লিট হোৱাৰ পিছত এটা, 20 বছৰ কমপ্লিট হোৱাৰ পিছত আৰু এটা, আৰু 30 বছৰ চাকৰি কাল কমপ্লিট হোৱাৰ পিছত আৰু এটা, মুঠ 3টা MSEPS দিয়া হয় আৰু তাতকৈ বেছিকৈ লাভ কৰিব নোৱাৰে। এতিয়া কথা হ'ল, MSEPS কেনেদৰে লাভ কৰিব পাৰে আৰু ইয়াৰ সুবিধাখিনি কেনেকুৱা। এতিয়া যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে 10 বছৰ কণ্টিনিউৱাছ ছাৰ্ভিচ কৰি আছে কিন্তু তেওঁৰ প্ৰমোশ্যন হোৱা নাই, তেনে ক্ষেত্ৰত সেইগৰাকী কৰ্মচাৰী MSEPS পোৱাৰ কাৰণে ইলিজিবল হয়, যোগ্য হয়। আমাৰ যিখিনি 2016 চনত নিযুক্তি পোৱা শিক্ষক আছে, যিহেতু 2016 চনত বহুত বাল্ক পষ্টিং হৈছিল, একেলগে বহুতখিনি পষ্টিং হৈছিল, বহুত টিচাৰ ৰিক্ৰুইটমেণ্ট হৈছিল 2016 চনত, 2013তো হৈছিল, ভালেখিনি টিচাৰ ৰিক্ৰুইটমেণ্ট একেলগে হৈছিল, 16 হৈছিল, তাৰপিছত 17তো হৈছিল। এতিয়া যিহেতু 2026 চলি আছে, গতিকে 2016ত নিযুক্তি পোৱা আটাইখিনি শিক্ষকৰে 2026 চনত 10 বছৰ কাল সম্পূৰ্ণ হ'ব। গতিকে তেওঁলোকে এটা MSEPS পোৱাৰ কাৰণে ইলিজিবল হৈ পৰিছে। কিন্তু এইখিনি সুবিধা তেওঁলোকে কেতিয়া পাব? MSEPS সুবিধাটো এনেকুৱা এটা সুবিধা য'ত তেওঁলোকৰ যিটো কাৰেণ্ট বেচিক পে থাকিব তাৰ ওপৰত এটা 3% ইনক্ৰিমেণ্ট দিয়া হয়। যেনেকৈ এগৰাকী ব্যক্তিৰ বাৰ্ষিক চেলাৰী ইনক্ৰিমেণ্ট হয় 3%, ঠিক তেনেকৈ MSEPS লাগিলে এনাডাৰ 3% তাতে বৃদ্ধি কৰি দিয়া হয়। এতিয়া যিহেতু 2016 চনৰ জুন মাহতে এপইণ্টমেণ্টখিনি হৈ গৈছিল, গতিকে 2026 জুন মাহত সেইসকল কৰ্মচাৰীৰ 10 বছৰ কমপ্লিট হৈছে। তেনে ক্ষেত্ৰত সেইসকল কৰ্মচাৰীয়ে এই জুলাই মাহতে MSEPSৰ যিটো সুবিধা 3% ইনক্ৰিমেণ্ট সেইটো পাব নেকি? যিটো বাৰ্ষিক ইনক্ৰিমেণ্ট 3% থাকিবই, তাৰ লগতে MSEPSৰ 3%টো যোগ হ'ব নেকি? এইটো এটা প্ৰশ্ন মনত আহিব পাৰে। ইয়াৰ উত্তৰটো হ'ল, যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে কোনো এটা কেলেণ্ডাৰ ইয়াৰত, ফাইনেন্সিয়েল ইয়াৰ নহয়, কেলেণ্ডাৰ ইয়াৰ, ফাইনেন্সিয়েল ইয়াৰ হৈছে এপ্ৰিলৰ পৰা মাৰ্চলৈকে আৰু কেলেণ্ডাৰ ইয়াৰ হৈছে জানুৱাৰীৰ পৰা ডিচেম্বৰলৈকে। এতিয়া যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে এটা কেলেণ্ডাৰ ইয়াৰত, যিকোনো মাহ হ'ব পাৰে, জানুৱাৰীতে হ'ব পাৰে, ফেব্ৰুৱাৰী হ'ব পাৰে বা ডিচেম্বৰলৈকে হ'ব পাৰে, যদিহে এটা কেলেণ্ডাৰ ইয়াৰত তেখেতৰ 10 বছৰ কণ্টিনিউৱাছ ছাৰ্ভিচটো সম্পূৰ্ণ কৰে, তেনে অৱস্থাত তেখেতে তাৰ পৰৱৰ্তী বছৰৰ জানুৱাৰী মাহৰ পৰা MSEPSৰ সুবিধা পোৱাৰ কাৰণে ইলিজিবল হয়। গতিকে যিখিনি কৰ্মচাৰীয়ে 2016ত নিযুক্তি লাভ কৰিছিল, সেইসকল কৰ্মচাৰীৰ যদিও জুন মাহতে আমাৰ 10 বছৰ কমপ্লিট হ'ব, তথাপিও কিন্তু জুলাই মাহৰ পৰা MSEPS নাপায়। তেখেতসকলে MSEPSৰ সুবিধা লাভ কৰিব জানুৱাৰী 2027 পৰাহে। এতিয়া MSEPS পাবলৈ হ'লে তেখেতৰ যিটো ছাৰ্ভিচ পিৰিয়ড সেইটো ছেটিছফেক্টৰী হ'ব লাগিব। যদিহে মাজতে ছাছপেণ্ড হৈ থাকে বা কোনো ডিচিপ্লিনাৰী একশ্যন তেখেতৰ ওপৰত আহি যায়, তেনেহ'লে এইটো সুবিধাৰ পৰা তেখেতে বঞ্চিত হ'ব। তাৰ কাৰণে তেখেতৰ যিটো ছাৰ্ভিচ বুক সেইটো পৰীক্ষা কৰা হ'ব, আটাইখিনি ডকুমেণ্টছ তেওঁলোকৰ পৰীক্ষা কৰা হ'ব, যেনে জইনিং ৰিপৰ্ট বা যিখিনি আপোনাৰ জইনিং লেটাৰ, এপইণ্টমেণ্ট লেটাৰ, এইবিলাক পৰীক্ষা কৰা হ'ব আৰু ইয়াৰ কাৰণে এখন স্ক্ৰিনিং কমিটি বহে। সেই স্ক্ৰিনিং কমিটি এপ্ৰুভ কৰিলে তেখেতে এইটো সুবিধা লাভ কৰিব পাৰিব। এতিয়া MSEPSৰ ফলত কৰ্মচাৰী এগৰাকীৰ কি লাভ হয়? লাভখিনি এনেকুৱা, প্ৰথম কথা হ'ল আৰ্থিক লাভ হয়। যদিহে কোনো এগৰাকী কৰ্মচাৰীয়ে প্ৰমোশ্যন নাপায়, যিহেতু আমাৰ শিক্ষকসকলৰ, বিশেষকৈ শিক্ষকসকলৰ প্ৰমোশ্যনৰ যিটো ছিষ্টেম, সেইটো বৰ্তমানলৈকে সিমানখিনি সন্তোষজনক নহয়। আমাৰ ভালেখিনি বিদ্যালয়ৰ শিক্ষকৰ কোনো প্ৰমোশ্যনৰ ছিষ্টেমেই নাই আৰু যিখিনি আমাৰ হাইস্কুল আছে
বা এমই স্কুল আছে তাতহে এগৰাকী শিক্ষকে ছিনিয়ৰ বেচিছত মানে হেড টিচাৰলৈকে প্ৰমোশ্যন পাব পাৰে কিন্তু আদাৰৱাইজ বাকী বহুত শিক্ষকে কিন্তু গোটেই জীৱনকালত প্ৰমোশ্যন নোপোৱাকৈয়ে মানে থাকি যায় আৰু শিক্ষক বুলি নহয় বাকী কিছুমান ডিপাৰ্টমেণ্টতো মানে পোষ্টৰ অভাৱৰ কাৰণে মানে প্ৰমোশ্যন নোপোৱাকৈ থাকি যায় বা কেতিয়াবা প্ৰমোশ্যন পাবলৈ তেওঁলোকৰ যিখিনি ৰিকুৱাৰ্ড কোৱালিফিকেশ্যন সেইখিনিও নাথাকে তেনে ক্ষেত্ৰতো তেনেসকল কৰ্মচাৰীয়ে মানে MSCPS সুবিধাখিনি লাভ কৰিব পাৰে এতিয়া সেইটো সুবিধা লাভ কৰাৰ লগে লগে তেখেতৰ যিটো আৰ্থিক মানে লাভ হয় দৰমহাৰ ক্ষেত্ৰত সেইটো লাভ হয় এটা ইনক্ৰিমেণ্ট বেছিকৈ লাভ কৰে লগতে সেই ইনক্ৰিমেণ্টটো বেছিকৈ লাভ কৰাৰ ফলত তাৰ ওপৰতে তেখেতৰ মানে কি হ'ব DA গণনা কৰা হ'ব হাউচ ৰেণ্ট গণনা কৰা হ'ব এই আটাইখিনি সুবিধা বেছিকৈ লাভ কৰিব এই এটা দ্বিতীয় সুবিধা তাৰপিছত কি হ'ব নতুন যিটো স্কেল বৃদ্ধি হ'ব সেই নতুন স্কেল অনুসৰি তেখেতৰ ৰিটায়াৰমেণ্টৰ সময়ত যদিহে এগৰাকী কৰ্মচাৰীয়ে মুঠ চাকৰিকালত সৰ্বাধিক 3টা MSCPS পায় তেনেহ'লে 3টা MSCPS তেখেতৰ বহুতখিনি বেতন বৃদ্ধি কৰিব আৰু যেতিয়া তেখেতে ৰিটায়াৰমেণ্ট ল'ব তেতিয়া তেখেতে সেই বৃদ্ধিৰ অনুমতে গ্ৰেচুইটিৰ টকা পাব বা লামচাম এমাউণ্ট পাব বা যিখিনি আন আৰ্থিক সা সুবিধা আছে সেইখিনিও লাভ কৰিব পাৰিব গতিকে আশা কৰিছোঁ কথাখিনি ক্লিয়াৰ হৈছে বুজি পোৱাৰ অসুবিধা নিশ্চয় হোৱা নাই আৰু এটা ভাল লগা কথা হৈছে যিসকল কৰ্মচাৰীয়ে এইবাৰ MSCPS পাবলৈ গৈ আছে সেইসকল কৰ্মচাৰীৰ কাৰণে মানে এটা আৰু বেছি আৰ্থিক লাভ হ'ব কি যিহেতু 8 পে কমিশ্যন আহি আছে তাৰ আগে আগে ডাবল ইনক্ৰিমেণ্টৰ নিচিনা হৈ যাব গতিকে 8 পে কমিশ্যনত যেতিয়া ফিটমেণ্ট ফেক্টৰটো লাগিব তেতিয়া তেওঁলোকৰ যিটো চেলাৰী সেইটো বেছিকৈ অলপমান জাম্প কৰিব এই এটা সুখৰ খবৰ গতিকে ইনফৰমেশ্যনটো আজিলৈ ইমানেই পৰৱৰ্তী ভিডিঅ'ত পুনৰ লগ পাম ধন্যবাদ